জলপ্ৰলয়ৰ পাছত এতিয়া জীৱন সংগ্ৰাম অন্ন বস্ত্ৰ বাসস্থান হেৰুৱাই দিশহাৰা উজনিৰ লাখ লাখ বন্যাৰ্ত বিগত ১৫টা দিন জীৱন আৰু মৃত্যুৰ সৈতে যুঁজি যুঁজি এতিয়া ভাগৰি পৰিছে উজনি অসমৰ বান বিধ্বস্ত ৰাইজ ঘৰ আছিল সংসাৰ আছিল হাঁহি ধেমালিৰে ভৰি থকা সুখৰ সপোন আছিল কিন্তু নিমিষতে যেন জলপ্ৰলয়ে কাঢ়ি লৈ গ'ল সকলো সৰ্বস্ব হেৰুৱাই এতিয়া দিশহাৰা লাখ লাখ লোক পানী শুকাল যদিও শুকোৱা নাই বান পীড়িতৰ চকুৰ পানী একোৱে বস্তুৱে নাথাকিলে ল'ৰা ডকুমেণ্টছ একো সামৰিবলৈকে নাপালোঁগৈ চব উটুৱাই লৈ গ'ল বুকু পানীত ওলাই গৈছোঁ আমি সেইদিনাখনি মৰিবলগীয়া মানুহ যদি সেই NDF গাড়ীখন আহি নোপোৱাহেঁতেন ঘৰৰ বাহিৰে ভিতৰে একাঠু পৰ্যন্ত বোকা আৰু পলহ সেই বোকাৰ মাজতেই দিনে নিশাই নিজৰ ভাঙি পৰা ঘৰখন পুনৰ জীয়াই তোলাৰ এক কৰুণ সংগ্ৰাম ক্ষয়ক্ষতি মানে বিশেষকৈ আমাৰ ভিতৰত থকা বস্তুবিলাক প্ৰায় উটি গ'ল আমি সেইখিনি সময়ত দৰ্জা বন্ধ কৰিব নোৱাৰিলোঁ তৎকালীন উঠি গ'ল পানী একপাল পৰ্যন্ত হ'ল খোৱাৰ ফলত আৰু ভিতৰত আমাৰ চিলিণ্ডাৰ গুচি গৈছে নানা ধৰণৰ বস্তু আৰু ক'ৰ বস্তু ক'লৈ গ'ল ঠিকনা নাই মাত্ৰ আমি মানুহকেইটাহে প্ৰাণ বাচি ওপৰলৈ উঠিব পৰা হ'ল এইবিলাক চাগৈ এতিয়া শুকাওঁতেও বহুত সময় ল'ব অন্ততঃ 15-20 দিনৰ সময়ত আমি যদি ৰ'দ দিয়েহে শুকাব নহ'লে নুশুকায় এফালে একাঠু বোকাৰ লগত যুঁজ শিৱসাগৰত শতাধিক গাঁও এতিয়াও বানৰ কবলত নেৰানেপেৰা বৰষুণৰ বাবে পুনৰ উফন্দি উঠিছে দিখৌ নদী বিপদসীমাৰ ওপৰেৰে ভৈয়ামলৈ বুলি বৈ অহা দিখৌৰ উন্মত্ত ৰূপত এতিয়াও গৃহহীন হাজাৰ হাজাৰ পৰিয়াল ৰাজপথৰ ডিভাইডাৰত ওখ পথৰ কাষত বা আশ্ৰয় শিবিৰৰ এখন তিৰপালৰ তলতেই আশ্ৰয় লৈছে মানুহবোৰে মূৰৰ ওপৰত মুকলি আকাশ এনেদৰেই পাৰ হৈছে উজাগৰি নিশা হ'ল 2 সপ্তাহ মানে বেছিয়ে হ'ল 2 সপ্তাহ বেছি হৈ গ'ল বেছি হৈ গ'ল এতিয়া মথাৰিতে আছে মথাৰিতে আছো ঘৰ ওলোৱাই নাই ঘৰটো অলপ অলপ গৈছে ইমানটো নাই ওলা গোটেই বোকা পানী মেটেকাই গোটেই সোমাই আছে একো উলিয়াব নোৱাৰিলোঁ থাকিবলৈ বৰষুণ দিলেও থাকিবলৈ ঠাই নাইকিয়া হৈছে দিলে মানে ল'ৰা ছোৱালীক এই তিলপাল এটুকুৰা দুটুকুৰা আছে তাকে মেৰাই ঘূৰাই পেলাই আমি ৰখা হৈছে এয়া ধ্বংসস্তূপৰ জীৱন্ত ছবি ৰাজ্যত এই পৰ্যন্ত বানৰ সংহাৰী ৰূপত প্ৰাণ হেৰুৱাইছে ৮২ গৰাকীকৈ লোকে যিসকল জীয়াই আছে তেওঁলোকৰ বাবেও এতিয়া প্ৰতিটো পল প্ৰত্যাহ্বানৰ খেতিপথাৰ নোহোৱা হ'ল জীৱিকাৰ সকলো পথ বন্ধ হ'ল হাতত নাই এটকাও ধন এতিয়া নিজক আৰু নিজৰ সন্তানক জীয়াই ৰখাৰ বাবে আৰম্ভ হৈছে নিৰৱধি জীৱন সংগ্ৰাম প্ৰকৃতিৰ এই কৰাল গ্ৰাসৰ পৰা কেতিয়া মুক্ত হ'ব উজনি কেতিয়া পুনৰ হাঁহি ফুটি উঠিব এইসকল দিশহাৰা মানুহৰ মুখত শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ নাজিৰাৰ পৰা নবুল কোঁৱৰ সোণাৰীৰ পৰা হানচেং কোঁৱৰ আৰু টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ